শ্ৰী শ্ৰী মাধৱ পুথিভঁৰালৰ হীৰক জয়ন্তী উৎসৱৰ সফল সামৰণি। কলিয়াবৰ দুলাল মাধৱ স্থিত শ্ৰী শ্ৰী মাধৱ পুথিভঁৰালৰ 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হীৰক জয়ন্তী উৎসৱৰ আজি সফল সামৰণি ঘটে। আজি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিপুল হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। উদ্বোধনী ভাষণ প্ৰদান কৰে মৃণাল হাজৰিকাই। সভাত পুথিভঁৰালৰ আৰম্ভণিৰে পৰা ওতপ্ৰোতভাৱে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে কৃষি, সাংস্কৃতিক আৰু শিক্ষায়তনিক দিশত মুঠ 15 গৰাকীকৈ বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। সভাত সদৌ অসম ভিত্তিত আয়োজিত ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়। গীতিকবি পাৰ্বতী প্ৰসাদ, ভাষাৰ পুৰুধা যজ্ঞেশ্বৰ শৰ্মাচাৰ, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা এজন গৱেষক পণ্ডিত, নাট্য জগতৰ ভোটাতৰা নটসূৰ্য আমি চিন্ময় শৰ্মাকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। চিন্ময় শৰ্মা এইটো গৌৰৱৰ কথা। আমাৰ চাৰু ভৰালী ডাঙৰীয়ানী এখনি গামোচা আৰু পুথিভঁৰাল বস্ত্ৰৰে আন্দোলন হৈছিল, সম্বৰ্ধনা জনাব জ্যোতি বৰঠাকুৰে। কিন্তু দুলাল মাধৱত তেখেতসকলে ইয়াক অন্তঃকৰণেৰে জীয়াই ৰাখি আজি হীৰক জয়ন্তী উৎসৱত তেখেতসকল উদযাপিত কৰিব পাৰিছে। ইয়াৰ কাৰণে আমাৰ গৌৰৱৰ কথা। নতুন প্ৰজন্মখিনিক, উঠি অহা ছাত্ৰ ছাত্ৰীখিনিক তেখেতসকলে এই ঝৰ্ণা বৰঠাকুৰক গাঁৱত গামোচা আৰু পুথিভঁৰাল বস্ত্ৰৰে সম্বৰ্ধনা জনাব।